ইঞ্জিনিয়াৰিং ফ্ৰেণ্ডছ বিলাক বহুত আগতে সেটেল হৈ যাব এটা ইনস্পিৰেশন এজন বহুত ডাঙৰ ডক্টৰৰ পৰা ওয়াৰ্কিং টু এনেকুৱা লিমিটেড নহয় মই যে ভেৰি নন ৰিৱাৰ্ডিং এণ্ড নন এপ্ৰিচিয়েবল অন ডিউটি মৰ্ডাৰ হৈ গৈছিলে সো তেবা মানে ইঞ্জিনিয়াৰিংত পায় আৰু মেডিকেলতো পায় তো মেডিকেলত যা বুলি লাগে মিনিমাম 30 ইয়াৰ্স লৈকে তো আপোনাৰ পঢ়া শুনাখিনিয়ে লাগিব পুৰা হয় হিমানেই ভাল মানে Hello everyone and welcome to my channel. Bolok aji MBBS series to ako start karo. Aji video tut moi cons bilak kom medical life or medical life or cons jonkhini olop dark side ekini bikhoye aji kom so video tut thakibo aru jihetu etia undergraduate UG admission hoboloi start hoise so let's start this video aru video tu bhal pale apnaloke like comment and subscribe koribo so first মই এটো কম যে আপোনালকে এতিয়াও until and unless first and foremost most important thing is that until and unless আপোনালোক বহুত passionate নহয় ডক্টৰ হ'বলৈ কাৰণে মেডিকেল প্ৰফেশনত না যাব কাৰণ আপোনালকে যদি ভাবিছে কাৰণ হুনা আমি যেতিয়া হেখিনি এজত থাকো তেতিয়া আমি 18 ইয়াৰ্সত থাকো তেতিয়া আমি বহুত বস্তুৰ পৰা ইনস্পায়াৰ্ড হওঁ কিন্তু হে ইনস্পিৰেশনটো মানে আমাৰ কাৰণে হে ঠিক হয় না নহয় হেতু আমি জানাটো উচিত সো বহুতে হয়তো ডক্টৰৰ বহুত পইচা বুলি ভাবি কেনে হয়তো মেডিকেল প্ৰফেশনটো লব বিচাৰিব পাৰে কিন্তু আপোনালোকে কেতিয়াও মেডিকেল প্ৰফেশনটো এটো একো হেৰি কথা নহয় কাৰণ সবে এটা প্ৰফেশন চুজ কৰে সো দে টু আৰ্ন ইজ লিভিং হেতু এটা পাৰ্ট এণ্ড পাৰ্সেল হয় আৰু নিজে যোনটো কাম কৰি ভাল পায় সেই কামটো কৰি কেনে সবে এটা আৰ্নিং হেৰি এটা থাকিবই লাগিব নহলে কেনেকে চলিব সো হেতু এটা প্ৰফেশনটো তো হেতুৱে হয় প্ৰফেশনাল টু আৰ্ন আ লিভিং সো আপুনি কেতিয়াও ডক্টৰ প্ৰফেশনটো ধনী হ'বলৈ কাৰণে কেতিয়াও চুজ নকৰিব কাৰণ হেতু যদি ভাবি কেনে হেৰি কৰে দেন ইউ শুড গো ফৰ সাম আদাৰ প্ৰফেশন until and unless apni jodi passionate nohoy doctor hobole karone karon doctor howa to iman reality to hetu nohoy juntu bostu ami dekha huna amar bostu to henekwa ke sobe heneke believe kore kintu tenekwa nohoy মই এই কাৰণে কৈছো কাৰণ মেডিকেল প্ৰফেশনত হুমালে মেডিকেল মানে MBBS টু কৰোতে আমাৰ যিমান টাইম লাগে আমাৰ যিমান এফৰ্ট লাগে আমাৰ যিমান কষ্টখিনি লাগে সেই পৰিণামত মানে আপুনি অকল হেখিনি কৰিলে নহয় আৰু কিয় কৈছো কাৰণ আমি যেতিয়া এটা ইনস্পায়াৰ্ড হওঁ একচুয়ালি আমি যেতিয়া এই হৰুবখন আমি এনেকুৱা ডক্টৰ হম বুলি ভাবো সো আমি ভাবো যে আমি কাৰ্ডিওলজিষ্ট হম আমি গাইনেকোলজিষ্ট হম আমি হাৰ্টৰ ডক্টৰ হম আমি হেনেকে ইনস্পায়াৰ্ড হওঁ একদম আমি যাক চাই কেনে ইনস্পায়াৰ্ড হওঁ তেও যোনটো ষ্টেজত আছে সেই ষ্টেজটো পাবলে কাৰণে কিমানখিনি টাইম লাগিছে বা কিমানখিনি হে লাগিছে আমি হেতু নাজানো সো আমি এন্ড ৰিজাল্টটো চাওঁ আৰু হেনেকে আমি ইনস্পিৰেশন লৈ কেনে আমিও এনেকা হম বুলি ভাবো কিন্তু মেডিকেল প্ৰফেশনটো হিমান ইজি নহয় আপুনি এনেকা তেতিয়া ভাবিব তেতিয়া এটো আইডিয়া থাকে যে আমি ডক্টৰ বনিব লাগে না MBBS কৰিব লাগিব তো MBBS বুলিয়ে জানা যায় হেখিনি এজত MBBS কৰিয়ে যে হেনেকা হৈ যাম হেনেকা কেতিয়া নহয় সো MBBS কৰা পাছত আৰু আমাৰ যেহেতু আমি পাব্লিক সোসাইটিৰ লগত ইনভলভ থাকো তো বহুত কিছুমান bonds আছে কিবা আছে সো MBBS কৰাৰ পাছত এবছৰ আপুনি MBBS পাবলে ফাৰ্স্ট কথা বহুত দিগদাৰ হা সবে না পায় আজিকালি যেহেতু মেডিকেল কলেজ বাঢ়িছে অলপ হলো সিটস বাঢ়িছে বহুতখিনি 4 গুণছ বাঢ়ি 4 টাইমছ বাঢ়ি গৈছে বাৰু হেখিনি অলপ সিম্পলাৰ হৈছে বাট ষ্টিল তথাপিও না পায় তথাপিও ষ্টুডেন্টে ড্ৰপ দিব লগা হয় এবছৰ দুবছৰ সো তাৰ পাছত ক্ৰেক কৰে সিট টু পায় সো MBBS মাউট তাৰ প্লাস মাইনাস 1-2 ইয়াৰ্স যায় আৰু আজিকালি প্ৰায় দেখা যায় যে ড্ৰপ দিয়ে সবে চেষ্টা এটা কৰে সেকেন্ড চান্স লয় সো তেনেকে লোৱাৰ পাছত তাৰ পিছত আপুনি আহিলে MBBS কৰিলে MBBS 5.5 বছৰ কৰিলে 5.5 বছৰ কৰাৰ পাছত এবছৰ কম্পালসৰি ৰুৰাল থাকে আমাৰ আসাম গভৰ্নমেন্টত বেলেগ ষ্টেটছত হয়তো আৰু অলপ বেলেগ নৰ্মছ বিলাক হা অকৰ্ডিং টু ষ্টেট বেলেগ হয় সো এবছৰ আপুনি ৰুৰাল সাৰ্ভিস দিলে তাৰ পাছত আপুনি আকৌ PG কাৰণে প্ৰিপেয়াৰ কৰিলে বা এবাৰতে যদি PG ক্ৰেক কৰিলে তেতিয়াটো ভাল কথা কিন্তু আকৌ PGও তো ইমান সহজ নহয় আমি আপোনালোকে যাৰ পৰা ইনস্পিৰেশন লয় হেতু কি
আপোনালোকে যোনটো লেভেলৰ পৰা একদম সাকসেসফুল পাৰ্সন এজনক ইনস্পিৰেশন হিচাপে লয় কিন্তু এই জাৰ্নিটো আপোনালোকে গম নাপায় সো এই জাৰ্নিটোত একচুয়ালি MBBS হোৱাৰ লগে লগে মই যেনেটো কৈছো তাৰপিছত আকৌ PGৰ কাৰণে আপোনালোকে PG ক্ৰেক কৰিবলৈ কাৰণে আকৌ কিছুমানে ড্ৰপ দিব লগা হয় এবছৰ দুবছৰ যোনে একে লেথাৰিয়ে কন্টিনিউ কৰিব বিচাৰে সো ইটস আ ভেৰি লেন্দি প্ৰসেস মানে তাৰপিছত আপোনালোকে PG কৰিলে PG আপোনালোকে তেতিয়া PG যেতিয়া কৰিব তেতিয়ালৈকে আপোনালোকে স্পেশালাইজড হ'ব আপোনালোকে সাবজেক্টটো পাব আপোনালোকে সাবজেক্ট ব্ৰাঞ্চ হিচাপে স্পেশালাইজড হ'ব যে আপোনালোকে গাইনি ললে মেডিসিন ললে ENT ললে আই ললে তাৰপিছত আপোনালোকৰ সেই যে কোৱেশ্চনটো মোৰ লাষ্ট ভিডিঅ'টোত আপোনালোকে কিহৰ ডক্টৰ সেই আনসাৰটো আপোনালোকে মানুহৰ কাৰণে আপোনালোকে দিবলৈ পাৰিব যে মই আইৰ হয় মই মেডিসিনৰ হয় কাৰণ আমাৰ কমন পাব্লিকৰ আগৰ পৰাই মানে ধাৰণাবিলাক অলপ বেলেগ ডক্টৰ বুলি ক'লে একচুয়ালি বহুতে বুজি নাপায় কি মানে তেওঁলোকে সেইকাৰণে নাজানে কাৰণে গুডে কিহৰ ডক্টৰ একচুয়ালি তেনেকুৱা তাৰপিছত আকৌ আহিলে সুপাৰ স্পেশালাইজেশন আপুনি কৰিব লাগিলে আকৌ কিছুমানে কাৰণ আমাৰ এডুকেশনটো মানে সেইখিনিত সাফিচিয়েন্ট নহয় আকৌ স্পেশালাইজ কৰি কোনোবাই সাৰ্জাৰী যদি লৈছে তাৰপিছত আপোনালোকে যদি এম কৰিছে মই এজন নিউৰোলজিষ্ট MBBS কৰিলে ইউৰোলজিষ্ট হৈ নাযায় তাৰপিছত সাৰ্জাৰী তাৰপিছত আকৌ আৰু সুপাৰ স্পেশালিটি কৰিব লাগিব যে ইউৰোলজি তাৰপাছত হিমানখিনি কৰাৰ পাছত আপোনালোকে লগে লগে সেইখিনি পাস কৰাৰ পাছতো যদিও তাৰপিছত আপোনালোকে ক'ব পাৰিব যে আই এম এন নিউৰোলজিষ্ট আই এম এন অপথালমলজিষ্ট স্পেচিফাইড ইন দিছ আই এম এন ENT সাৰ্জন তাৰ আকৌ সাব স্পেশালিটি বা সুপাৰ স্পেশালাইজেশন যোগ কৰিছে সেইটো নিজৰ কাৰণে আপোনালোকে স্যাটিসফাইড হ'ব বাট দেন এগেইন ফৰ দ্য পাব্লিক টু নো ইউ আপোনালোকে যোনটো এটা ভাল নাম গঢ়তে আৰু 10 ইয়াৰ্স মান লাগে সো এনেকৈ আমাৰ জীৱনৰ বছৰখিনি মানে বহুত এটা ভাগ আমি এডুকেশনখিনি আহৰণ কৰোতে গুচি যায় আৰু তাৰপিছত আপুনি সেটেল হৈ কেনে এজন ভাল এস্টাবলিশ এক্সপেৰিয়েন্স খিনি গুটাওতে আপোনাৰ অলমোস্ট 40 প্লাস 45 প্লাস অর 50 ইয়ার্স সেইখিনি সো ইটস এন এন্ড আপোনালোকে সেইখিনি এজত আৰু সেইখিনি যাক আপোনালোকে কেতিয়াবা যদি ইনস্পিৰেশন লৈছে যে হে ডক্টৰ জনৰ ইমান পেশেন্স ইমান এনেকুৱা আৰ্নিং বা হেনেকুৱা হেড যদি আপোনালোকে চাইছে তেতিয়ালে হেতু এজত that is deserving যদি আৰ্ন কৰিছে কিন্তু সেই এজত একচুয়ালি আমাৰ ইয়াং জেনাৰেশন খিনি এনেকুৱা হৈছে আজিকালি 20 সতে মানুহে কিমান মানে কেনেকে আৰ্ন কৰিছে বা দে আৰ প্ৰগ্ৰেছিং বুলি ক'ব লাগিব ইন ডিফাৰেন্ট ওয়েজ সো কম্পেয়াৰেটিভলি এজন ডক্টৰৰ কাৰণে সেই পাছৰ বয়সত বস্তুখিনি আহে আৰু তেতিয়া হেতু তেওঁ ডিজাৰ্ভিং কিন্তু এজ ইয়াং মানুহ হিচাপে আমি বিচাৰো আমাক আৰ্লি বস্তুবিলাক লাগে সো সেকেন্ড আৰু এটা পইণ্ট হৈছে আপোনালোকে যেতিয়া পঢ়ি থাকিব যেতিয়া MBBS কৰি থাকিব আপোনালোকৰ প্যাৰেলেলি মানে যোনে ইঞ্জিনিয়াৰিং কৰিছিলে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ জবছে লাগি যাব আপুনি 3rd ইয়াৰ 4th ইয়াৰ পাবগে তেওঁলোকৰ সেমিষ্টাৰস এন্ডিং হোৱাৰ আগে তেওঁলোকৰ প্লেসমেন্ট হৈ যায় তো ইউ উইল হিয়াৰ ফ্ৰম ইয়োৰ ফ্ৰেন্ডস মানে আপোনালোকৰ ফ্ৰেন্ডছৰ পৰা আমি শুনা পাব যে তেওঁলোকে জব পালে কিছুমানে ভাল জবস পালে ইমান স্যালাৰি ইমান এমাউন্ট আৰু আপুনি কি কৰিছে আপুনি পঢ়িয়ে আছে সো মেডিকেল প্ৰফেশন এনেকা হয় আপুনি সেমিষ্টাৰ এক্সামে দি আছে পঢ়িয়ে আছে আমাৰ এক্সামে চলি আছে সো আপোনাৰ প্যাৰেলেল ফ্ৰেন্ডস বিলাকৰ লগত যেতিয়া আপুনি কথা পাতিব বা হেৰি হ'ব তো তেওঁলোকে আপোনাক ক'ব যে আপুনি অকল পঢ়িয়ে থাকা নেকি এক্সামে দি থাকা নেকি হেনেকুৱা নিচিনা সো সেইখিনি বস্তু হ্যান্ডল কৰিব লগা হয় সো আপোনালোকৰ ইঞ্জিনিয়াৰিং ফ্ৰেন্ডস বিলাক বহুত আগতে সেটেল হৈ যাব আপুনি দেখিব যে তেওঁলোকে ভাল জব কৰিছে আৰ্ন কৰিছে ঘৰ লৈছে গাড়ী লৈছে আৰু আপুনি বহি পঢ়ি আছে আইদাৰ PG প্ৰিপাৰেচন কৰি আছে বা তেনেকুৱা সো সেইখিনি তেতিয়া এনেকুৱা লাগিব হেতি ফ্ৰী আছে বাহিৰত বেলেগ জেগাত ট্ৰেভেল কৰি আছে আৰু আপুনি পঢ়ি আছে তো সেইখিনি এটা ইনাৰ স্ট্ৰাগল থাকিব যে আপুনি কৰিব পৰা নাই ইন মেডিকেল ফিল্ড বিকজ আপুনি পঢ়ি আছে আপুনি নিজৰ টাইমটো এনাৰ্জি আৰু ইনভেস্ট কৰি আছে এইখিনি ক্ষেত্ৰত সো এটো সেকেন্ড পইণ্ট হয় সো এটো এটা পইণ্ট হয় সো ইউ হ্যাভ টু টেকল উইথ দিস অলসো ডক্টৰ হোৱাটো বা MBBS বা মেডিকেল লাইনত ইটস নট সো ইজি তাৰ পিছত এটো মানে আৰ্লি সেটেলমেন্ট অফ ইয়োৰ কম্পাৰেটিভলি প্যাৰেলেল ফ্ৰেন্ডস বিলাকৰ আপোনাৰ আৰ্লি সেটেলমেন্ট হ'ব আপোনাৰ ডিলেড হ'ব সো
এটাটো হল আপোনাৰ পঢ়াৰ বহুত ডিউৰেশ্যন পঢ়িব লাগে তাৰপিছত সেটেল হ'ব লাগে সো দ্যাট এই কাৰণতে মই কৈছো যে আপোনালোকে যদি এটা ইনস্পিৰেশন এজন বহুত ডাঙৰ ডক্টৰৰ পৰা লৈছে হেনেকা লৈছে আৰু তাৰপিছত সেই জাৰ্নিটো একচুয়ালি বহুত ইম্পৰ্টেন্ট সেই জাৰ্নিটো নাজানাকৈ ষ্টেপ ইন নকৰিব কাৰণ তেতিয়া হয়তো যদি প্যাশনেট নহয় আপুনি যদি ডক্টৰ হ'ম বুলি ভাবিছে আপোনাৰ যদি প্যাশন আছে প্যাশনেট মানে মই এটো কৈছো যে আপোনাৰ ডক্টৰ হ'বলৈ মন আছে আৰু মেডিকেল মানে প্যাশন অফ দা নট ফৰ দা মানি হ'ব লাগিব প্যাশন ফৰ যদি ডক্টৰ হ'বলৈ বিচাৰে আপোনাৰ বস্তুটোৰ প্ৰতি আপুনি মোৰ এনেকা আছিল যে আই ওয়ান্ট টু মই জানিব বিচাৰো আমাৰ বডিৰ ভিতৰত কেনেকৈ ব্লাড ভেসেলস বিলাক কাম কৰে এটো এটা প্যাশনেবল একদম যাৰ প্যাশন আছে হি কিন্তু ভাল পায় কাৰণ এখিনি বস্তু বেলেগে চাব নোৱাৰে প্ৰ্যাকটিক্যালি আপোনাৰ ব্ৰেইনটো কেনেকৈ আছে হাৰ্টটো কেনেকৈ ধপ ধপ কৰে বা এভৰিথিং মানে সিম্পল ভাষাত মানে বডিৰ ভিতৰত আপোনাৰ কেনেকৈ অৰ্গানছ বিলাক আছে কেনেকুৱানো মাসল কেনেকেনো ভেসেল কেনেকেনো ব্লাড বিলাক যায় সব লাইভ এণ্ড ডেড বডিছত আপুনিহে এক্সপিৰিয়েন্স কৰিব পাৰিব এজন মেডিকয়ে এক্সপিৰিয়েন্স কৰিব পাৰে বেলেগে নোৱাৰে সো হেতু এটা এক্সপিৰিয়েন্স আৰু হেতু যদি আপোনালোকৰ প্যাশন আছে দেন গো ফৰ ইট তেতিয়াহে আপোনালোকে এই যিমানখিনি নেগেটিভ পইণ্টসও আহে ন এইখিনি হ্যান্ডেল কৰিব পাৰিব কিন্তু যদি আপোনালোকৰ ফোকাস যদি অকনমান বেলেগকে থাকে আপুনি সেইখিনিৰ প্ৰতি প্যাশনেট নহয় দেন ইউ উইল গেট ফ্ৰাষ্ট্ৰেটেড সো বহুত এনেকা হয় সো এইখিনিও বিফোৰ হ্যান্ড অনলি আপোনালোকে ডিসাইড কৰি ল'ব পাৰিব লাগিব কাৰণ আপোনালোকক যোনখিনি কথা আপোনালোকৰ পেৰেন্টস বা আপোনালোকৰ সমাজত আপোনালোকে গম পায় বা টিভি মিডিয়া বা যেনেকুৱা থৰদি গম পায় সেইখিনি মানে প্ৰ্যাকটিক্যাল নহবও পাৰে মানে হেতু কথা তাৰপিছত আৰু এটা পইণ্ট আহিলে আৰু এটা নেগেটিভ পইণ্টস আহে যে মেডিকেল কলেজত মেডিকেল যেতিয়া আপোনালোকে ডক্টৰ হ'বলৈ গৈ আছে বা আপোনালোকে মেডিকেলত ৰেসিডেন্সি কৰি আছে ইটস ভেৰি টাফ ইটস ভেৰি হাৰ্ড ওয়াৰ্কিং আপোনালোকে বহুত কম পইচাত বহুত কষ্ট কৰিব লাগিব বহুত হাৰ্ড ওয়াৰ্কিং হ'ব লাগিব আৰু সেই যিমান হাৰ্ড ওয়াৰ্ক কৰে তাৰ বিনিময়ত সিমানখিনি আপোনালোকে পেমেন্টটো নাপায় এটা লেভেল আপোনালোকে যেতিয়া ইন্টাৰ্নশিপ কৰিব বা যেতিয়া আপোনালোকে পিজি কৰে এটা গুড থিং হয় আপোনালোকে স্টাইপেন্ড পায় আগতেটো কম আছিল এতিয়া বহুত ষ্টেট ওয়াইজ বেলেগ হয় কিন্তু এতিয়াটো আমাৰ আসামতো বহুতখিনি ইনক্ৰিজ হৈছে সো হেতু হিচাপত ভাল বাৰু কিন্তু যিমান আপোনালোকে হাৰ্ড ওয়াৰ্ক কৰে তাৰ বিনিময়ত মানে দ্যাট ইজ নট comparable with money আপোনালোকে পইচা কেতেবা এনেকুৱা হয় যে দুমাহ তিনিমাহ আপুনি স্যালাৰি নাপাব পাৰে স্টাইপেন্ড নাপাব পাৰে but still you have to keep on working so আৰু ওয়াৰ্কিং টু এনেকুৱা লিমিটেড নহয় মই যে 8 ঘণ্টা কাম কৰিম মই 6 ঘণ্টা কাম কৰিম মই যে নাইট কৰিলো একানে পোষ্ট নাইট অফ পাম তেনেকুৱা একো নহয় you have to work till morning to night দৰকাৰ হলে and different subjectsত আপোনালোকৰ হাৰ্ড ওয়াৰ্ক বেলেগ হ'ব হেতু according to priority যদি কোনোবাই ইন্টাৰ্নশিপত তো it's common for everyone যোনটো ডিপাৰ্টমেন্টত পৰে হে মতে হেনেকে শিফট ওয়াইজ ডিউটি একদম 16 আৱাৰ্স লৈকে ডিউটি কৰিব লাগিব নাইট কৰি আকৌ মৰ্নিংও যাব লাগিব নো স্লিপ নাথাকক এনেকুৱা হ'ব লাগিব আৰু পিজি টাইমতো আৰু কষ্ট সো ৰেসিডেন্সি সময়ত আৰু কষ্ট সো তাতে আপোনালোকে হেতু কেতিয়াও কমপ্লেইন কৰিবলৈ কোনো নহনেও কমপ্লেইন কৰিব নোৱাৰেও এণ্ড দ্যাট ইজ দ্য you have to be very hard working আৰু আপোনালোকে আৰু এটা মেটাৰ অফ কনসাৰ্ন হৈছে যে আপোনালোকে ইট ইজ আপোনালোকে ফিল কৰিব এট দ্যাট ইয়াং এজ কাৰণ আমি সদায় ৰিৱাৰ্ডিং হলে অলপ ভাল পাওঁ এপ্ৰিচিয়েচন পালে ভাল পাওঁ বাট এজ ইয়াং ডক্টৰ্স আপোনালোকে শুনা পায় কেতিয়াবা যে ইয়াং ডক্টৰ্সৰ ওপৰত junior doctors বিলাক মানে that emotionally hurt কৰে আমাৰ এতিয়াও hurt কৰে যেতিয়া এনেকা কয় আৰু যেতিয়া হেখিনি পৰ্যায়ত থাকে আপোনালোকে ইয়াং মানে আপোনালোকে নিজে ৰেসিডেন্সি কৰি আছে ইন্টাৰ্নশিপ কৰি আছে মানে কষ্ট কৰি আছে এটা সাইডত আৰু এটা সাইডত আপোনালোকে শুনিব থ্ৰু মিডিয়া বা এনিথিং যে ইয়াং ডক্টৰ্স জুনিয়ৰ ডক্টৰ্স বিলাক আজিকালি বেয়া মানে এপ্ৰিচিয়েচন নাপায় ইটস আ ভেৰি নন ৰিৱাৰ্ডিং এণ্ড নন এপ্ৰিচিয়েবল most of the times খুব কমে আপোনালোকে এপ্ৰিচিয়েচন পাব ফ্ৰম দিস মানে এপ্ৰিচিয়েচন পাব আৰু হেতুৱে আৰু ডিমোটিভেট হ'বলৈ কাৰণে বহুত কাৰণ থাকে আৰু নিজে হেকাৰণে নিজৰ কমিউনিটিৰ মাজত মানে আপোনালোকে মোটিভেট হ'ব লাগিব নিজে নিজক মোটিভেট কৰি ৰাখিব লাগিব কিন্তু most of the times because be it any issue হা সো মানে ব্লেমিং টু পটককে আহি যায় এজ ডক্টৰ্স বুলি নাম শুনিলে মানে ডক্টৰজন বেয়া বা হেনেকুৱা আৰু কথা হয় যে এটো বস্তু খুব এটা বেয়া লাগে যে এজন ছাত্ৰ বা মানে ইউজুয়ালি আগত
এনেকুৱা হৈছিলে ভাল ষ্টুডেণ্টছখিনি আগতে মেডিকেল ইঞ্জিনিয়াৰিঙত এনেকৈ যায় আৰু যোনকেইটা আগতেতো ছিটছো কম আছিলে চ' ভাল ষ্টুডেণ্টছখিনিয়ে ছিটখিনি পায় চ' তেওঁলোকে আইডাৰ মেট্ৰিক হাই ছেকেণ্ডেৰীত ষ্টেণ্ড কৰাও এনেকুৱা ষ্টুডেণ্ট থাকে কিন্তু মই এইটো বস্তু ভাবোঁ যে মেট্ৰিক হাই ছেকেণ্ডেৰীত মানুহে যেতিয়া ৰিজাল্ট বহুত ভাল কৰে তেতিয়া একদম মানে পুৰা মানে ফূৰ্তি কৰি একদম হেৰি কৰি আগতে সেনেকুৱা কৰিছিলে কিন্তু সেই ছাত্ৰকেইজনে ইমান ভাল বুলি তেতিয়া হেৰি কৰে কিন্তু যেতিয়া তেওঁলোকেই ডক্টৰ বা জুনিয়ৰ ডক্টৰছ হৈ থাকে তেওঁলোককে বেয়া বুলি কয় তো সেই একেখিনি মানুহে হয়তো এবাৰ তাতে সোমাই যোৱাৰ পাছত কিয় মানে বস্তুবিলাক চেঞ্জ হৈ যায় তেতিয়া কোনো নাচায় যে তেওঁ কেনেকুৱা আছিলে তো বেয়া বুলি ক'বলৈ বহুত মানে ইজিলি বেয়া বুলি আপোনাক কৈ দিব পাৰে চ' আপুনি সেইটো ল'ব নোৱাৰে সেইটো ল'ব নালাগিব মানে সেনেকুৱা নিচিনা আৰু যোনবিলাক negative in medical life is that during mane medical education medical life is that jeneke recently itia kolkata ejon resident doctor pg teo ejon resident doctor ke murder kori dise rape kori dise so for females boli nohoy tate তেনেকৈ মাৰ্ডাৰ হৈ গৈছে এই সেম ধৰণৰ ইনসিডেন্ট মই যেতিয়া ইন্টাৰ্নশিপ কৰি আছিল সেম ইনসিডেন্ট ময়ো ফেচ কৰিছিলোঁ আমাৰ এজন পোষ্ট গ্ৰেজুৱেট ৰেচিডেণ্টৰ সেনেকৈ অন ডিউটি মাৰ্ডাৰ হৈ গৈছিলে চ' সেইবিলাক বস্তু বহুত মানে হৰিফাইং হয় আমাৰ কাৰণে মানে মেণ্টেলি আমাক বহুত ডিমটিভেট কৰে সেনেকুৱা বস্তুবিলাক আৰু এনেকুৱা হ'লে মানে বহুত কম সাপোৰ্টও পোৱা যায় মানে কাবাক ট্ৰান্সফাৰ কৰি দিব কিবা কৰি দিব বাট আদাৰৱাইজ মানে যোন ভিক্টিমৰ ফেমিলি আৰু ভিক্টিমে যোনটো ফেচ কৰে সেইটো মানে মই নিজে দেখিছোঁ চ' ইটছ ভেৰি ডিফিকাল্ট মানে তেওঁ যাৰ লগত হৈছে সিয়ে গম পায় কিন্তু বেলেগৰ লগত বেলেগেতো মানে যাৰ যোনজনী ছোৱালীৰ পেৰেণ্টছে সেইটো ফেচ কৰিছে যাৰ অন ডিউটিত ঢুকাই গৈছে মানে এটো ভাবিব নোৱাৰি মানে কেনেকুৱা এটা ইমোশনাল হেৰি সেম থিং এবাৰ এটা কলকাতাত হেতু বস্তু ইনসিডেন্ট হৈছে এতিয়া প্ৰটেষ্ট কৰিব আলটিমেটলি ৰিজাল্ট একো নহয় মানে কিবা কিবি কাৰণত আলটিমেটলি যোন মানে জাস্টিস কেতিয়া পাবগে এতিয়াও হেতু কেছে জাস্টিস পোৱাই নাই চাগে এনেকুৱা অলমোষ্ট কিমান ইয়াৰ্স বহুত ইয়াৰ্সে পাৰ হৈ গৈছে অলমোষ্ট সো মানে তেনেকুৱা 10 years মান হ'বই চাগে এতিয়া এনেকুৱা বস্তু সো দ্যাটস ভেৰি হাৰ্ট ব্ৰেকিং আৰু আপোনালোকে এইবিলাকটো শুনি কবাত ডক্টৰক মাৰিলে কিবা মাৰিলে যিয়ে নহওক কেতিয়াবা হয়তো ডক্টৰৰ ভুল থাকিব পাৰে এনেকুৱা নহয় নো হিউমেন বিং হয় ন তো কিন্তু বেলেগ আপোনালোকে কবাত ইঞ্জিনিয়াৰিং বা বেলেগ কবাত আপোনালোকে প্ৰফেশনত যাওক কোনো কাকো পটককে মাৰি নিদিয়ে বা আজিকালি এনেকুৱা হৈছে যে মানে ডক্টৰ চাই ইজিলি মানে কোনোবা ভাল হলেও পটককে মানে মানুহবিলাকৰ ঠিক আছে মানুহবিলাকৰ এনজাইটি থাকে মানুহবিলাকৰ গ্ৰীফ থাকে দুখত থাকে কষ্টত থাকে সেইখিনি বস্তু কেতিয়াবা বেলেগৰ ওপৰত মানে কিন্তু ইজিলি মানে উলিয়াই দিব পাৰে হেতু হৈছে মানে ডক্টৰ প্ৰফেশনটো মেডিকেল প্ৰফেশনাল বুলি কম অকল ডক্টৰ বুলি নহয় বেলেগ এজ আ হোলে হয় সো হেতু বহুত হাৰ্ট ব্ৰেকিং কেতিয়াবা তো কেনেকা মানুহ মৰিও গৈছে কেতিয়াবা বহুত ইনজুৰিও হৈছে এটো বস্তু বহুত বেয়া লাগে মানে আনজনে কিন্তু হাত নাদাঙিব পাৰে কিন্তু এনেকুৱা আৰু কিন্তু বেলেগ প্ৰফেশনত হেনেকে হিমান নহয় সো হেখিনি বস্তু কাৰণ ডাইৰেক্ট কন্টেক্টত আপুনি উইথ পেশেন্ট এণ্ড এটেন্ডেন্টৰ লগত থাকে তো বহুতে কেতিয়াবা একচুয়ালি পেশেন্ট পাৰ্টিৰ পেশেন্টৰ নিজৰ ফ্যামিলি মেম্বাৰ্সে ইমান ইনভলভ নাথাকে কেতিয়াবা আউটসাইডাৰ্স বিলাক কাৰণ ইজিলি এপ্ৰোচেবল থাকে একদম আউটসাইডত খোলা হৈ থাকে ন সো মানে পাব্লিকৰ লগত কিছু মানে এডভান্টেজ লয় হেতুৰ আৰু তেনেকে বহুত ইনসিডেন্টস হৈয়ে থাকে আমি শুনা পাওঁ তো এইখিনি বস্তু বহুত বেয়া লাগে আৰু এনেকুৱা নহয় অকল ইয়াং ডক্টৰছ সিনিয়ৰ ডক্টৰছ আৰু আমাৰ ইয়াতে অসমতে না এনেকুৱা বহুত ইনসিডেন্ট আছে যত মানে বহুত মানে একদম প্যাথেটিক ভাবিলে মানে গাৰ নোম হিয়ৰি উঠে মানে তেনেকুৱা ইনসিডেন্টসও আছে আৰু এইবিলাক হলে বহুত ডিমোটিভেট হোৱা যায় আৰু হেখিনি আমি পাৰ হৈ আহিছো কাৰণে মই আজি শেয়াৰিং কৰিবলৈ এটা প্ল্যাটফৰ্ম আছে কাৰণে শেয়াৰ কৰিছো সো এইখিনি বাট ষ্টিল এট দ্য এন্ড যোনটো হ্যাপিনেস আপুনি আপোনাৰ কামটো কৰি পায় যদি আপুনি ডক্টৰ হ'বই বিচাৰে আপোনাৰ যদি হেতু প্যাশন হয় দেন আপুনি হেতু হুক মানে যোনটো কেতিয়াবা এজনৰ পৰা আপুনি থ্যাংক ইউ পায় কোনোবাই আপোনাক ভাল পালে যোনটো একদম মানে সৰল সহজত যোনটো বস্তু পায় হেখিনি কিন্তু একদম মানে মূল্যবান আৰু হেখিনি মানে ভ্যালু নাই প্ৰাইসলেস হয় সো হেখিনি বস্তু আপুনি হ্যাপি এট দ্য এন্ড আপোনাৰ আপুনি হ্যাপি আৰু আপুনি কাৰো বেয়া যে কেতিয়াও কৰা নাই আৰু আপুনি কৰিব নোৱাৰে মেডিকেল প্ৰফেশনত থাকিলে আপুনি বেয়া পোৱা
কে বেয়া পোৱা মানুহজনকো বেয়া কৰিবই নোৱাৰে কাৰণ সেইটো আপোনাৰ এগেইনষ্ট ইয়ৰ প্ৰফেশ্যন হ'ব আপুনি নিজকে আপুনি বেয়া প্ৰুফ কৰিবতো কেতিয়াও নোৱাৰে ন আপুনি সদায় সেইকাৰণে ভালেই কৰে সো সেইটো এটা হ্যাপিনেছ থাকে যে মই কেতিয়াও কাৰো বেয়া কৰা নাই সো তেনেকুৱা কথা সো সেইখিনি এইবিলাক কিন্তু অকমান ডিমোটিভেটিং ইন দ্য প্ৰসেছ আপুনি যেতিয়া একদম কষ্ট কৰি যেতিয়া আপুনি ইমোশনেলি গুটে ফিজিক্যালি লাগি যায় কিবা এটা বস্তু তাৰ পাছত একো ৰিৱাৰ্ড নাপায় তাৰ পাছত যেতিয়া এইবিলাক নেগেটিভ হেৰিবিলাক দেখে তেতিয়া বহুত ইম্পেক্ট কৰে আৰু ইয়াং মাইণ্ডছতো বহুত ইম্পেক্ট কৰে মইতো এইটো ভাবো কেতিয়াবা টিআৰপি বঢ়াবলৈ কাৰণে যেতিয়া এনেকৈ কৈ দিয়ে তেতিয়াতো এইটো বহুত বেয়া প্ৰভাৱ পৰে আমাৰো পৰিছিলে আৰু এতিয়াও পৰে বেয়া লাগে মানে দুখ লাগে এনেকুৱা কেতিয়াও হ'ব নালাগে বুলি মই ভাবো সো কিন্তু এজ আপোনালোকে চুজ কৰা আগতে প্ৰফেশ্যনটো এইখিনি শক্তি আপোনালোকে ৰাখিব লাগিব যে এইটো হ'ব পাৰে আৰু হয় আৰু দ্যাটছ ইট সেইখিনি দিছ আৰ দ্য নেগেটিভ সাইড অফ বিং ইন দ্য মেডিকেল প্ৰফেশ্যন আৰু সো এইকেইটা মোৰ যিকেইটা পইণ্টছ অলপ মনত পৰিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ সো যিহেতু আপোনালোকে যাৰ এতিয়াও হাতত সময় আছে যে আপোনালোকে ডিচাইড কৰিব মানে কোনফালে যাব আপোনালোকে নিজক জাষ্ট বাহিৰাৰ হেৰিৰ পৰা মানে ইনফ্লুৱেঞ্চ নহ'ব আপোনালোকে নিজৰ লাইফত আপোনালোকে কেনেকুৱা লাইফটো বিচাৰিছে আপোনালোকে কি কৰিব বিচাৰিছে সেই ধৰণে প্ৰফেশ্যনটোত যাব কাৰণ বহুতৰ এনেকুৱা হয় মাক দেউতাক ডক্টৰ হয়তো ল'ৰা ছোৱালীটোক ফ'ৰ্চে কৰে যে আপোনালোকে ডক্টৰে হ'ব লাগিব তেনেকুৱা একো হেৰি নহয় কাৰণ তেনেকুৱাও আছে যোনে পাছত জোৰ জবৰদস্তি সোমাই কিনে নিজে এনজয় নকৰে ল'ৰা ছোৱালীজনৰ লাইফটো অলপ মানে তেতিয়া বেয়া হয় তো সেনেকুৱাও হ'ব নালাগে আৰু কেতিয়াবা মানে ইঞ্জিনিয়াৰিঙত পায় আৰু মেডিকেলতো পায় তো মেডিকেলত যা বুলি কয় সো জোৰ জবৰদস্তি ইফালে ইঞ্জিনিয়াৰিং পঢ়িবলৈ মন থাকে তো সেনেকুৱাও হ'ব নালাগে বুলি মই ভাবোঁ কাৰণ তেতিয়া ইয়াতে দিগদাৰ হয় কোপ আপ হ'বলৈ কাৰণ ল'ৰাজন ছাত্ৰজন মানে বা ছোৱালীজনী মানে ছেটিছফাইড নাথাকে আৰু ইয়াতে বহুত পাৱাৰ লাগে আৰু আজিকালিতো ডিপ্ৰেশ্যন বস্তুটো ইমান কমন হৈ গৈছে আজিকালি সুইচাইড এইবিলাক বস্তু মানে হয় আৰু এইটোত মানে বহুত ষ্ট্ৰং কাৰণ হোৱাটো বহুত দৰকাৰ হয় সো মই ভাবোঁ যে পেৰেণ্টছ সকলেও কেতিয়াও ফ'ৰ্চ কৰিব নালাগে আৰু যোনে যেনেকৈ বিচাৰে সেনেকৈ যাব লাগে আৰু দ্য মেইন পইণ্ট হৈছে যে মই এইটোৱে এডভাইচ কৰিম আপোনালোকে পইচা আৰ্ণ কৰি পইচা বহুত পাম বুলি সেনেকৈ কেতিয়াও মেডিকেল প্ৰফেশ্যনেল পইচা পাব নোপোৱা নহয় ইটছ এটা পইণ্টত পইচা পাব এনেকুৱা নহয় যে চলিব নোৱাৰা নহয় you get good salaries you jote kaam nokorok mane doctor hole apnalage jote holo survive koribo paribo enekwa ketia hoi na jay je apnar hatot paisa nai solibole nai apni je mane after passing MBBS apnalage paribo jeneke holo kintu you should be happy in your life complaining hoi thakibo nalage hetu ko aru juntur ami mane juntu chehra dekhi juntu TV t kiba picturization dekhi jo character dekhi ne ami influence hetu hobo nalage karon ami he journey to na jana ami ekdom end point successful manu ejonok sai kare pasor journey khini je bahut kostor সবতে হয় কিন্তু ইয়াতে আমাৰ টাইম লাগে একচুয়ালি আমি ইয়াং মাইন্ডৰ আজিকালি যেতিয়া প্ৰায় ইউটিউব এইবিলাক যি বস্তু আহি গৈছে entrepreneurship so young মানুহে young 20 বছৰ 25 বছৰত বহুত সাকসেসফুল হৈ যায় so তেতিয়া হেখিনি দেখি অলপ কাৰণ আমাৰটো টাইম লাগে মিনিমাম 30 ইয়াৰ্স লৈকে তো আপোনাৰ পঢ়া শুনা খিনিয়ে লাগিব তাৰ প্লাসও লাগিব পাৰে তাৰ পিছত আপুনি ভালকে কিবা এটা কৰক আপোনাৰ আৰু এটা পইণ্ট মোৰ এতিয়া যাতে মনত পৰিছে আই ডোন্ট নো কিয় মানে ডক্টৰৰ চেহাৰাটো চাই বহুতৰ মানে বয়সটো চাই কেনে বয়সিয়াল হয় নাই চুলিতুলি পকিছে নে নাই একদম বয়সস্থ হলে হে যে এজন ভাল ডক্টৰ হয় এক্সপেৰিয়েন্স হয় বুলি ভাবে ইয়েস এক্সপেৰিয়েন্স টু এজৰ লগত আহে কিন্তু এনেকুৱা নহয় যে অকল এজৰ কাৰণেহে আপুনি পেশেন্টক চাব পাৰিব বা হেনেকুৱা হেতু এটা ডিফাৰেন্সিয়েশন হেতু মানে আমাৰ সোসাইটি তেনেকে চলি আহিছে কিমান বুঢ়া হয় হিমানে ভাল মানে হেনেকুৱা সো এজন ইয়াং মানে আপুনি young জনক মানে প্ৰেফাৰ নকৰে কেতিয়াবা তেনেকুৱাও কিছুমান হেৰিত হয় and you will feel there will be some difference আপুনি যদি ধুনিয়া হৈ থাকে আপুনি ইয়াং হৈ থাকে তো তেতিয়া আপোনাক মানে অলপ মাইনাস পইণ্ট এটা এনেকুৱা নিচিনা হৈ যায় কিন্তু হেনেকুৱা নহয় সো হেখিনিও এটা আমাৰ সোসাইটাল হেৰি আছে সো আলটিমেটলি আগতে এটো জেনাৰেশন আমাৰ জেনাৰেশনত কি চেঞ্জেস আহিব এটো মই না জানো আমি হয়তো কিবা চেঞ্জেস আনিব লাগিব হোপফুলি কিন্তু আমাৰ আগৰ জেনাৰেশনটো হেনেকুৱাই কনসেপ্ট আছিল আৰু এতিয়াও কিছু বহুত চেঞ্জেস আহা নাই সো দ্যাটস ইট আৰু হেখিনি অলপ স্ট্ৰাগল থাকে মানে ইউ হ্যাভ টু বি ভেৰি মেন্টালি অলপ ষ্ট্ৰং হ'ব লাগিব আৰু
শুড লাভ ইয়ৰ ৱৰ্ক মানে কাম কৰি ভাল পাব লাগিব তেতিয়াহে এই প্ৰফেশ্যনত মই যাওক সেইটো বুলি ভাবোঁ বাই ফ'ৰ্চ যাব নালাগে আৰু পেৰেণ্টছসকলেও ফ'ৰ্চ কৰিব নালাগে সেইটোৱে কথা যিকেইটা পইণ্ট মোৰ মনত পৰিছে আই এম জাষ্ট শ্বেয়াৰিং তাতে মোৰ একো কাৰোবাৰ এগেইনষ্টত ক'বলৈও বা হেৰি কৰিবলৈও নাই কিছুমান মাইনাছ পইণ্টছ থাকে চ' সেইকেইটা জাষ্ট শ্বেয়াৰ কৰি দিছোঁ চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু সেই বাই